Mekipuur. অকমান আগবাই আহিবৰ কাৰণে অনুৰোধ জনাইছো শিৱনাথ ডাঙৰীয়া দেবু সাহা ডাঙৰীয়া ৰাতুল তিতাবৰ সমষ্টিক প্ৰতিনিধিত্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আমি তিতাবৰত তেখেতৰ প্ৰতিমূৰ্তিত মাল্যদান কৰিলোঁ আৰু তাৰপিছত আমি বিভিন্ন ৰাইজৰ ওচৰত তেখেতসকলৰ পৰা মৰম বুটলিলোঁ। আজি আমাৰ লগত আমাৰ নৱনিযুক্ত वर्किंग प्रेसिडेंट रोजना तिर्की वर्किंग प्रेसिडेंट प्रदीप सरकार और जाकिर हुसैन डांगरियाओ आছিলে এতিয়া जाकिर हुसैन डांगरिया विशेष कामत गुवाहाटीলৈ गुচি গ'ল আমাৰ ভাস্কৰ বৰুৱা ডাঙৰীয়া আছে তিতাবৰৰ বিধায়ক আমি সকলোৱে আগন্তুক সময়ত কেনেকৈ আমাৰ কংগ্ৰেছ দলটোক একত্ৰিতভাৱে কাম কৰি সবল নেতৃত্ব দিব পাৰোঁ তাৰ বাবে আপোনালোক সকলো নেতৃত্ব আজি এই গধুৰ দায়িত্ব দিয়াৰ বাবে নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ নৱনিযুক্ত কাৰ্যকৰী সভাপতিসকলকো মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সন্মুখত এটা প্ৰত্যাহ্বান আছে 10 মাহৰ পিছত বিধানসভা নিৰ্বাচন সমাগত এই ক্ষেত্ৰত আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব আৰু সেই কাৰণে আমাৰ দলৰ নেতৃত্বই আমাৰ দলৰ কিছু জ্যেষ্ঠসকলক গধুৰ দায়িত্ব দিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰিপুণ বৰা ডাঙৰীয়া নিবেদন কৰিছোঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া দেৱৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতি আমি দুয়োগৰাকী মহান ব্যক্তিৰ পৰা প্ৰেৰণা পাই আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ। হয় আমাৰ যাত্ৰাত যথেষ্ট বাধা থাকিব, ঘাট প্ৰতিঘাত থাকিব, কিন্তু আজি আপোনালোকৰ উপস্থিতি ইমান দেৰি পিছতো আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰি দিছে যে কংগ্ৰেছ দল আছে আৰু কংগ্ৰেছ দল সক্ৰিয় হৈ এতিয়া আৰু তেওঁলোকৰ টোপনি আৰু তেওঁলোকৰ কষ্ট পাব। কিন্তু আমাৰ কথাটো হ'ল যে আমি বিজেপি কেন্দ্ৰিক নহয়, আমি ৰাইজৰ কেন্দ্ৰিক হৈ আমি কামখিনি কৰিব লাগিব। আজি অসমৰ জনসাধাৰণ চাকৰি বিচাৰে, শিক্ষা বিচাৰে, চিকিৎসা বিচাৰে, কিন্তু বৰ্তমান চৰকাৰে আজি তেওঁলোকৰ হাতত বন্দুক দিবলৈ বিচাৰে, পিস্তল দিবলৈ বিচাৰে। আকৌ ক'ব যে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত কৰিছে। যদি খিলঞ্জীয়া মানুহৰ বাবে চিন্তা কৰে এটা NRC ক'ত গ'ল? যদি খিলঞ্জীয়া মানুহৰ বাবে চিন্তা কৰে এটা 6টা জনগোষ্ঠী জনজাতিকৰণটো ক'ত গ'ল? যদি খিলঞ্জীয়া মানুহৰ বাবে চিন্তা কৰে তেতিয়া অসম চুক্তি 6 নং দফাৰ এই সুৰক্ষা কৱচটো ক'ত গ'ল? তেওঁলোকে চিন্তা নকৰে। তেওঁলোকৰ মাত্ৰ চিন্তা হৈছে যে নিজৰ পৰিয়ালৰ নামত, ভাই ককায়েকৰ নামত মাটি কিনা, লুণ্ঠন কৰা আৰু ধন আৰু বৃদ্ধি কৰা। আজি গুৱাহাটী মহানগৰৰ ভিতৰত দেখা পাইছে যে তাত অপৰিকল্পিত ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ পিছত সাধাৰণ মানুহে কিমান কষ্ট পাইছে। কিন্তু এইকেইটা বছৰ বৰ্তমান বিজেপি চৰকাৰ কি কৰি আছে?
কেন্দ্ৰৰ তেওঁলোকৰ চৰকাৰ, ৰাজ্যৰ তেওঁলোকৰ চৰকাৰ, মিউনিচিপেল কৰ্পৰেশ্যন তেওঁলোকৰ, তথাপিও তেওঁলোকে গুৱাহাটী মানুহক সহায় কৰিব পৰা নাই। কাৰ্যসূচী আমি 2টা বজাত আৰম্ভ কৰিছোঁ। এতিয়া প্ৰায় 10টা বাজিলে, এতিয়ালৈকে আমি কাৰ্যসূচী সামৰিবলৈ পৰা নাই। আমাৰ ইয়াৰ পিছত আকৌ শিৱসাগৰ যাবলগীয়া আছে, শিৱসাগৰতো মানুহবোৰ ৰৈ আছে। ইয়াৰ মূল কাৰণটো হ'ল যে ৰাইজৰ মাজত আজি আমালোকৰ প্ৰতি যে হেঁপাহ, আমালোকৰ প্ৰতি যে মৰম, আমালোকক যি আশীৰ্বাদ আজি প্ৰদান কৰিছে, মই তাৰ বাবে আজি অসমৰ জনসাধাৰণক বিশেষকৈ যোৰহাট, তিতাবৰ, নাজিৰা, মৰিয়নি আৰু আমাৰ শিৱসাগৰৰ ৰাইজক মই নিজৰ মৰম যাচিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই তাৰিখত দলৰ নেতৃত্বৰ পৰা যি আমি সঁহাৰি পাইছোঁ, আমি এটা নতুন টীম, এটা প্ৰায় আমি সকলোৱে বয়সত আমাৰ জ্যেষ্ঠসকলৰ তুলনাত কম বয়সত আমাক নেতৃত্ব দিয়া গৈছে। তথাপিও দলৰ নেতৃত্বই যিদৰে আমাক ওলাই আহি আমাক সমৰ্থন জ্ঞাপন কৰিছে, আমি দলৰ নেতৃত্বকো, আমাৰ বিধায়কসকলকো, প্ৰাক্তন বিধায়কসকলকো আমি নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু দলৰ মানুহৰ মাজত যি এটা নতুন উৎসাহ আমি দেখা পাইছোঁ, মই ভাবিছোঁ যে আগন্তুক দিনত এই উৎসাহ লৈ আমি ৰাইজক সেৱা কৰিবলৈ আৰু ভালদৰে এটা সুযোগ পাম। যিহেতু আপুনি আজি আহি প্ৰথম আজি আমালোকৰ সন্মুখত এটা প্ৰত্যাহ্বান নিশ্চয় আছে। 10 মাহৰ ভিতৰত বিধানসভা নিৰ্বাচন সমাগত। প্ৰত্যেক নিৰ্বাচন ব্যক্তিগতভাৱে মই জটিল নিৰ্বাচন দৰে মই স্বীকাৰ কৰোঁ। তাৰপিছত আমি নিজৰ তৈয়াৰীটো আৰু ভালদৰে কৰিবলৈ চেষ্টা কৰোঁ। আৰু সেইকাৰণে এটা নতুন ৰাজনৈতিক যাত্ৰা কৰাৰ আগত আমি দুয়োগৰাকী মহান ব্যক্তিৰ প্ৰতি আমি আজি শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰথমতে আমাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে ইয়াৰ পূৰ্বে তিতাবৰত গৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰি এই দুয়োগৰাকী মহান ব্যক্তিৰ ৰাজনৈতিক যাত্ৰা সুঁৱৰি আমি প্ৰেৰণা পাই আমি ৰাইজৰ মাজত দুইগুণ উৎসাহেৰে আমি কাম কৰিবলৈ আগবাঢ়ি যামগৈ। খিলঞ্জীয়া হাতত নিদিয়ে, বিজেপি RSS কৰা মানুহসকলৰ হাতত দিব, কয়লা, বালি, শিল, পাথৰ চিণ্ডিকেট কৰা মানুহসকলৰ মাজত দিব, যাৰ ফলত তেওঁলোকে নিজৰ নিজৰ অঞ্চলত আৰু আতংকৰ সৃষ্টি কৰে। আমাৰ স্থানীয় ব্যৱসায়ীসকলক আৰু তেওঁলোকে তেওঁলোকক মাজত ভয় সৃষ্টি কৰে। আৰু এনেধৰণৰ আৰু যে ভুৱা এনকাউণ্টাৰ, যি ভুৱা এনকাউণ্টাৰৰ নীতি অলপ দিন আগতে সুপ্ৰিম কোৰ্টৰ পৰা আমি ৰায় পালোঁ, য'ত অসম চৰকাৰক যথেষ্ট গৰিহণা দিছে। আগন্তুক দিনতো এনেধৰণৰ ভুৱা এনকাউণ্টাৰ হোৱাটো আৰু সুবিধা পাব, এনেকুৱা এটা পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে। নিন্দনীয়, গৰিহণাযোগ্য আৰু বৰ্তমান মুখ্যমন্ত্ৰী নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি বাস্তৱতে এই নীতিটো ঘূৰাই লৈ যাব লাগে। মুখ্যমন্ত্ৰী আপোনাৰ ওপৰত এটা গুৰুতৰ মুখ্যমন্ত্ৰী আজি চিন্তিত আৰু সেইকাৰণে আজিৰ তাৰিখত সাংবাদিকসকলকো তেওঁলোকে আজি সমালোচনা কৰিবলৈ ধৰিছে। আমি বিভিন্ন সময়ত আমি গোটেই তথ্যবোৰ ৰাইজৰ সন্মুখত আমি দাঙি ধৰিছোঁ। যদি যোৱা 11 বছৰ কেন্দ্ৰীয় চৰকাৰ হৈ আছে, তো ইয়াৰ প্ৰশ্নৰ উত্তৰটো আমাৰ ৰাজ্য চৰকাৰে দিব লাগিব। তেওঁলোকে ক'ব লাগিব যে অহা 10 ছেপ্টেম্বৰৰ কাৰণে কিয় ৰ'ব লাগে। এইবোৰ চব ৰাজনীতি তেওঁলোকে কৰি আছে নিজৰ বিফলতা লুকাবলৈ কাৰণে। মানুহে গম পাই গৈছে এইটো সময়ত আমি গুৱাহাটী মহানগৰত কৃত্ৰিম বানপানী সমস্যা দেখা পাইছোঁ। এই বানপানী সমস্যা কিয় হৈছে? যিহেতু মুখ্যমন্ত্ৰী গুৱাহাটীৰ ভিতৰত অপৰিকল্পিত ফ্লাইঅভাৰ নিৰ্মাণ কৰি আছে। যিহেতু বিজেপি চৰকাৰৰ কিছু মন্ত্ৰীসকল আজি গুৱাহাটী মানুহৰ সমস্যা সমাধান কৰাতকৈ নিজৰ ঘৰৰ যোৱা ৰাস্তাটো মেৰামতি হওক তাৰ বাবে তেওঁলোকে বিভিন্ন ৱাটাৰ বডিজবোৰ দখল কৰিছে। আৰু গুৱাহাটী মহানগৰলৈ উন্নয়ন ক্ষেত্ৰত তেওঁলোকে এটাহে কাম কৰিছে যে নিজৰ পৰিয়ালৰ নামত গুৱাহাটী বিভিন্ন ঠাইত মাটি তেওঁলোকে কিনিছে। ধন্যবাদ।